বৰ্তমান নামনি অসমত ই-ৰিক্সাৰ বজাৰত জোনদাৰ ডিলাৰ নামটো যেন ব্ৰেণ্ডত পৰিণত হৈছে। এগৰাকী অসমীয়া মহিলা হৈ নিজকে আত্মনিৰ্ভৰশীল কৰাৰ উপৰিও কেইবাজনো অসমীয়া যুৱকক কৰ্মসংস্থাপন দিয়াৰ চিন্তাধাৰাৰে আজি নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত মুকলি হ'ল জোনদাৰ ডিলাৰ নামেৰে ই-ৰিক্সা ডিলাৰ। চাহিনা ইয়াছমিনৰ তত্ত্বাৱধানত এই ডিলাৰত ভাৰতীয় মডেলৰ ই-ৰিক্সা উপলব্ধ হ'ব বুলি তেখেতসকলে জনাইছে। জোনদাৰ ডিলাৰ আজি শুভ উদ্বোধন কৰে আলহাজ শেখ মৌলানা কুতুবুদ্দিন হুজুৰ চাহেবে। ইয়াত সকলো প্ৰকাৰৰ ফাইনেন্সৰ সুবিধা উপলব্ধ হ'ব বুলি জনাইছে। এই নতুনকৈ ই-ৰিক্সা ডিলাৰটোত ইণ্ডিয়ান বাগী বুলি কোম্পানী এটা ই-ৰিক্সা পোৱা হয়। এই ডিলাৰটো হ'ল জোনদাৰ ডিলাৰ, নলবাৰী 12 মাইলত DC অফিচ পাৰ হয় LIC অফিচ নোপোৱাতে মাজতে এইখিনিত হৈছে। ই-ৰিক্সা কোম্পানীটোত হ'ল ইয়াত মটৰ আছে 1200 ৱাটৰ হাই স্পীড গাড়ী হয়। স্পীডটো জেনেৰেল আমাৰ যি নৰ্মেল ই-ৰিক্সা আছে তাতকৈ বেছি হয়। ইয়াত গিয়াৰ 3টা আছে, 1, 2, 3 তিনিটা গিয়াৰত গাড়ীখন চলাব পাৰিব। আৰু ইয়াত বেটাৰী আমাৰ 15 মাহৰ পৰা 18 মাহলৈকে গেৰাণ্টি দিয়া হয়। ফাইনেন্সৰ ব্যৱস্থা থাকিব। ইয়াত ফাইনেন্সৰ ব্যৱস্থা আছে, এক্সচেঞ্জৰ সুবিধা আছে, পুৰণা গাড়ী জমা দি নিজাকৈ নতুন এখনো ল'ব পাৰিব। আৰু এই মাহটোৰ ভিতৰত আপোনাৰ এই চেনেলটো চাই যদি কোনোবাই লয় তেতিয়াহ'লে কেছ 5,000 টকা ডিছকাউণ্ট দিয়া হ'ব, 5,000 ডিছকাউণ্ট দিয়া হ'ব। আৰু এবাৰ আপুনি এড্ৰেছটো কওকচোন। এড্ৰেছটো হ'ল নলবাৰী 12 মাইলত DC অফিচ পাৰ হৈ LIC অফিচ পোৱাৰ আগত। এইটো খুলি দিয়াৰ সুবিধা আছে। ইয়াত বস্তু বাহানি বেছি নিব লগা হ'লে ফ্ৰিজ টিভি এনেকুৱা বস্তু কেৰিং কৰিব লগা হ'লে খুলি দিব পৰা যায়। আৰু এই হাইড্ৰলিক হয়, বহুত মজবুতি আছে। এয়া আমাৰ কমপ্লিট ডিজিটেল মিটাৰ। এইটো মোবাইল চাৰ্জাৰ হোল্ডাৰ হয়। ইয়াত মোবাইল চাৰ্জ কৰিব পৰা যাব। আৰু এইটো আমাৰ 3টা গিয়াৰৰ ব্যৱস্থা আছে, 1, 2, 3। মোহাম্মদ আতিকুৰ ৰহমান, ঘৰ কাটাবাৰী। আপুনি এইখন কিয় কিনিবলৈ মানে ডিচিশ্যনটো ল'লে? গাড়ীখন ভাল। 2 নম্বৰ কথা হৈছে বহুত কম ডাউন পেমেণ্টত পাইছোঁ গাড়ীখন। কিমান মান ডাউন পেমেণ্ট কমত পাইছে? ডাউন 45,000। 45,000। আপোনাৰ পচন্দ হৈছে? পচন্দ হৈছে, গাড়ীটো ভাল লাগিছে। হয়, আমাৰ ইয়াত নলবাৰীৰ 12 মাইলৰ DC অফিচ পাৰ হয় ৰয়েল এনফিল্ডৰ সন্মুখত আমাৰ জোনদাৰ ডিলাৰ নামৰ এই ই-ৰিক্সা ডিলাৰটো আৰম্ভ কৰিছো আজি।
আপোনালোকে ইয়াত ইণ্ডিয়ান বাগী নামৰ ইণ্ডিয়ান যিটো ই ৰিক্সাখন আপোনালোকে ইয়াত এভেইলেবল পাব। এইটো ইণ্ডিয়াৰে মেনুফেকচাৰ হয়। আপোনালোকে এইটো কিনি আপোনালোকে এইটো লাভৱান্বিত হ'ব। লগতে আহক আপোনালোকে আমাৰ ডিলাৰত, আৰু আমাৰ ডিলাৰৰ যিবোৰ গাড়ী বিক্ৰী কৰোঁ এইটো EMI ডাউন পেমেণ্ট 45,000 আৰু আপোনাৰ এক্সচেঞ্জতো মানে আমি EMI গোটেই হিচাপত গাড়ীখন উলিয়াই দিওঁ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।